মই ডক্টৰ নাজিৰ হুছেইন মোল্লা, মেনেজিং ডাইৰেক্টৰ হাটশিঙিমাৰী গ্লোবেল হস্পিটেল। আপোনালোকে সকলোৱে জানে আমি যোৱা 28 তাৰিখত এখন হস্পিটেল অপেনিং কৰিছিলোঁ ফেব্ৰুৱাৰী মাহত। আমি এটা মাহ ইয়াত আমাৰ এটা মাহ হৈ গ'ল, সম্পূৰ্ণ হ'ল। আজি এক মাহ সম্পূৰ্ণ হৈ 6 তাৰিখ হ'ল। আৰু এই লাষ্ট 36 ডেজত আমি 1500ৰ ওপৰত OPD পেচেণ্ট চাইছোঁ, যাত বিভিন্ন বিভাগৰ বাচ্চা সিৰিয়াছ বাচ্চা লৈ ৰাতি 12টাত অহাৰ পিছত আমি সেই বাচ্চাক সুস্থ কৰি ঘৰলৈ পঠাই দিবলৈ সক্ষম হৈছোঁ। আৰু অতি আনন্দৰ বিষয় এইটোৱে যে আমি যোৱা 14 তাৰিখৰ পৰা চিজাৰিয়ান ডেলিভাৰী ষ্টাৰ্ট কৰিছিলোঁ। তাৰ আগত আমি নৰ্মেল ডেলিভাৰী কৰা নাছিলোঁ, মানে 14 তাৰিখৰ পৰা আমি ডেলিভাৰিয়ান যিটো ছেকশ্যন C ছেকশ্যন বা ডেলিভাৰী কেছ যিটো আমি সেইটো ষ্টাৰ্ট কৰিছিলোঁ। আৰু 14 তাৰিখৰ পৰা আজিলৈকে আমাৰ ডাটাবেছ মতে আমি নিয়াৰ এবাউট 40 ডেলিভাৰী সম্পূৰ্ণ কৰিছোঁ। লগতে আমি 15+ এনেকুৱা আমাৰ C ছেকশ্যন হৈছে, চিজাৰিয়ান হৈছে, য'ত আমি বহুত ক্ৰিটিকেল পেচেণ্টক হেণ্ডেল কৰিব লগা হৈছে, য'ত আমাৰ হাই প্ৰেছাৰ লৈ আহিছে। বিভিন্ন হস্পিটেলত আমাৰ ঘূৰা পকা হোৱাৰ পিছত আমাৰ ইয়ালৈ বা বাহিৰলৈ ৰেফাৰ কৰাৰ পিছত আমি ইয়াত সেই কেছটোৱে ছাকচেছফুলি আমি কমপ্লিট কৰি ইয়াৰ পৰা মা আৰু সন্তান দুয়োজনে বহুত সুস্থভাৱে ঘৰত যাবলৈ সক্ষম হৈছে। এইটো আমাৰ জিলাখনৰ কাৰণে, আমাৰ জিলাখনৰ ৰাইজৰ কাৰণে, বিশেষকৈ আমাৰ মা ভণ্টিৰ কাৰণে বহুত এটা ডাঙৰ মানে এটা সলিউশ্যন বুলি, এটা সমাধান বুলি মই ক'ব পাৰোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত আমি অহা বুধবাৰে আমি ফাইনেল এটা নিয়ত কৰিছোঁ, ফাইনেল এটা আশা কৰিছোঁ। আমি চব ঠিকে ঠাকে থাকিলে অহা বুধবাৰৰ পৰা আমি জেনেৰেল চাৰ্জাৰী, ইট মিনছ হাৰ্নিয়া, গল্ড ব্লাডাৰ ষ্ট'ন, চিষ্ট, এপেণ্ডিক্স, এনেকুৱা ধৰণৰ যিখিনি নৰ্মেল চাৰ্জাৰী হয় সেই চাৰ্জাৰীখিনি আমাৰ কিন্তু অহা বুধবাৰৰ পৰা, আজি ৰবিবাৰ দেওবাৰ, বুধবাৰৰ পৰা সেইটো ষ্টাৰ্ট হ'ব। আৰু OPD ছেকশ্যনত আমাৰ যিটো বিনীতা মেমৰ যিটো গোটেই অঞ্চলত এটা ভাল ফিডবেক পাই আছোঁ। বিভিন্ন অসুস্থ ৰোগী ইয়াত আহি সুস্থ হৈ ঘৰত উভতি গৈ আছে। বিশেষকৈ আমি মোৰ লগতে বহি থকা মোৰ বন্ধু ডক্টৰ ছামিউল এহছান হুছেইন, তেওঁ আপোনালোকে যদি গুগলতো চাই দেখা পাব, 5 ৰেটিং 4.9 ৰেটিং পোৱা এজন গুৱাহাটীৰ মানে সুনামধন্য এজন ডক্টৰ। তাক আমি বহুত ৰিকুৱেষ্ট কৰি ইয়ালৈ আনিছোঁ। আমাৰ বাচ্চাবিলাকৰ যেনেকৈ আমাৰ গৰ্ভৱতী মহিলাৰ যিটো এটা ডাঙৰ প্ৰব্লেম, ছেইম প্ৰব্লেম আমি সৰু সৰু বাচ্চা গোৱালপাৰাৰ পৰা ডেলিভাৰী কৰি লৈ অহাৰ পিছত বা তোৰাৰ পৰা অহাৰ পিছত 8 দিন পিছত 7 দিন পিছত যেতিয়া ডক্টৰ দেখাবলৈ যাবলগীয়া হয় আকৌ গোৱালপাৰা বা অন্যান্য জেগাত, সেইটো এটা বহুত ইছ্যু, বহুত ডাঙৰ এটা ইছ্যু। সেই ইছ্যুটোৰ কিন্তু সমাধান আমি কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ডক্টৰ ছামিউল এহছান হুছেইন বহুত এক্সপিৰিয়েঞ্চড MD পেডিট্ৰিচিয়ান। MD পেডি আমাৰ অঞ্চলটোত আগত নাছিল, হয়তো আমি কল্পনাৰ বাহিৰত। আমি কিন্তু সেই ডক্টৰটো আমাৰ হস্পিটেলৰ তৎপৰতাত আমি যেনেকৈ হওক ছাৰক আমি মেনেজ কৰি, ছাৰক আমি বহুত ৰিকুৱেষ্ট কৰি ইয়াত আনিছোঁ। আজি আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে তোৰাৰ পৰা আমাৰ ছাৰক দেখাবলৈ ইয়াত পেচেণ্ট আহে। কাৰণ যিবিলাক পেচেণ্ট আগত গুৱাহাটীত গৈছিলে ছাৰৰ পেডিয়া চাইল্ডৰ ডক্টৰ যিবিলাক পাৰ্মানেণ্ট পেচেণ্ট আছিলে GNRC হস্পিটেলত, সেই পেচেণ্টবিলাক এতিয়া ছাৰক ইয়াত পাই সুখী, হাটশিঙিমাৰীত পাই। সিহঁতে ইতিমধ্যে আমাৰ ইয়াত 10জনতকৈ অধিক তোৰাৰ পেচেণ্ট, আমপাতিৰ পেচেণ্ট কিন্তু ইয়াত আহিছে, যিবিলাক আগত গুৱাহাটীত দেখাইছিলে। তো আমি হস্পিটেলখন আমাৰ ৰাইজৰ আৰু সহযোগিতা লাগিব। বহুতৰে এতিয়াও মনোভাৱ নতুন হস্পিটেল চিজাৰিয়ান বা কেনেকৈ হ'ব, কিন্তু আপোনালোকৰ হয়তো বিভিন্ন অঞ্চলৰ, কালাপানী অঞ্চলৰ, হাজিৰাট অঞ্চলৰ, ফুলবাৰী অঞ্চলৰ, ঝাওডাঙ্গা অঞ্চলৰ বিভিন্ন মানুহে অলৰেডি চিজাৰিয়ান সম্পূৰ্ণ কৰিছে। যদি আপোনালোকৰ বিচাৰে যে ঝাওডাঙ্গাৰ এজন মানুহ তাৰ যদি চাৰ্টিফাই বিচাৰে, আমাৰ যিটো নাম্বাৰ 9678408011 9678408011 এইখন নাম্বাৰত ফোন কৰি আপোনাৰ অঞ্চলত কোনে ইয়াৰ পৰা চিজাৰিয়ান কৰি ছাকচেছফুলি ঘৰত যাবলৈ সক্ষম হৈছে, সিহঁতে আমাৰ পৰা কি ফিডবেক দিয়ে, আমাৰ কি ফেচিলিটি পাইছে, ইয়াত কিবা আমি কমি ৰাখিছোঁ নেকি, সেইবিলাক কথা তাত সোধ পোছ কৰি চাৰ্টিফাই লৈ আপোনালোকে আহিব পাৰে যে আমি বেলেগ হস্পিটেলতকৈ কিমান সুবিধা দিছোঁ ইয়াত, আৰু তাতকৈ কিমান কম পইচাত আমি কৰি আছোঁ। আপোনালোকে যিটো পইচা দি গোৱালপাৰা তোৰা আপ ডাউন কৰি তাতে 3জন মানুহ থকা মেলা খাই মেলি যি খৰচ হ'ব, ক'ব গ'লে তাতকৈ অলপ পইচা এড অন কৰিলে আমাৰ ইয়াত সম্পূৰ্ণ কাম ক্লিয়াৰ হৈ যাব, চিজাৰিয়ানলৈকে ক্লিয়াৰ হৈ যাব। গতিকে মই মোৰ ফালৰ পৰা আকৌ আমাৰ জিলাবাসী সম্পূৰ্ণ ৰাইজক, ডক্টৰসকলক,
ফিজিচিয়ানসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে আৰু বাহিৰলৈ পঠাব নালাগে, আমাৰ ইয়ালৈকে পঠাওক। আমি ডেফিনেটলি মানুহ ইমান হাৰাশাস্তি হৈ এই দূৰৰ ৰাস্তা, ইমান বেয়া ৰাস্তা যাব নালাগে। আমি ডেফিনেটলি ইয়াত ভালকৈ সলিউশ্যনৰ সমাধানৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ওপৰত এবাৰ এবাৰকৈ ফেক কৰি পঠাওক। যদি আমি ভাল কাম নকৰোঁ আমাক তেতিয়া আপোনালোকে যি ক'ব বা তেতিয়া পিছলৈ নাহিব, কিন্তু আমাক এবাৰ সুযোগ দিয়ক, আমাৰ হস্পিটেললৈ এবাৰ আহক, আমাৰ ট্ৰিটমেণ্ট চাওক, ফেচিলিটিজ চাওক, তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব পাৰিব। কি কি স্পেচিয়েলিষ্ট ডক্টৰ বৰ্তমান আমাৰ ইয়াত এভেইলেবল আছে? বৰ্তমান গাইনকলজিষ্ট আমাৰ প্ৰাইম ডিপাৰ্টমেণ্ট হয়, যিটো আমি মেইন অসুবিধা মানুহৰ। লগতে চাইল্ড, মই ক'লোৱে চাইল্ড যে ছেইম ডিপাৰ্টমেণ্ট ক'ব গ'লে চাইল্ডৰ লগত। আৰু লগতে আমাৰ MD মেডিচিনৰ দুজন ডক্টৰ আমি ৰাখিছোঁ। আৰু লগতে আজি আপোনালোকক এটা নতুন খবৰ দিব ওলাইছোঁ যে আজিৰ পৰা অলৰেডি ৰাতি আহি পাব, অহাকালিৰ পৰা কিন্তু আমাৰ ENT স্পেচিয়েলিষ্ট ইয়াত এভেইলেবল থাকিব। এইটো আমাৰ ইন হাউচ ডক্টৰ হয়, পাৰ্মানেণ্ট থাকিব, ফুল টাইম থাকিব। এইটো কোনো টাইমিং নাই, আপোনালোকে যেতিয়া ইচ্ছা, মানে এটা OPD টাইম থাকে। মই আকৌ আপোনালোকৰ মাধ্যমত জনাই দিওঁ যে OPD সদায় 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে সুস্থ মানুহৰ যিটো মানে ইমাৰ্জেঞ্চি নোহোৱা যিখিনি OPD সেইখিনি কিন্তু এইটো টাইমত পাব। কিছুমানে ৰাতি বাচ্চাৰ OPDটো আমি ৰাতিলৈকে ৰাখিছোঁ, যিহেতু মোৰ ফ্ৰেণ্ড আপোনাৰ আগতে কৈছোঁ, গতিকে বাচ্চাৰ ক্ষেত্ৰত ছাৰে মানে সেইটো এক্সকিউজ কৰিছে। বাচ্চা আপোনালোকে ৰাতি লৈ আহিলেও 10টা বজালৈকে হ'লেও ছাৰে চাই দিয়ে, কিন্তু বাকী ডিপাৰ্টমেণ্ট গাইনকলজি আৰু MD ডেফিনেটলি আপোনালোকে চেষ্টা কৰিব 5টা বজাৰ আগত অহাৰ কাৰণে, সন্ধিয়া 5টা বজাত। আৰু লগতে ENT ডিপাৰ্টমেণ্টও আমি এইটো কথা পাতি চাম, কিন্তু এতিয়ালৈকে যিটো আমাৰ হাতত তথ্য মতে আমাৰ ছাৰে ছানডে OPD নাচাব আৰু 5টা বজালৈকে চাব সন্ধিয়া। টাইমিংটো এনেকুৱা তাৰমানে।